এইবাৰ আহিছে ভয়ংকৰ HMP ভাইৰাছ। দ্ৰুতগতিত সংক্ৰমিত হৈছে এই ভাইৰাছ। এতিয়ালৈ শিশুসহ 6জন লোক আক্ৰান্ত। কোভিড-19 মহামাৰীৰ আতংকৰ কথা এতিয়াও মানুহে পাহৰা নাই। সমগ্ৰ বিশ্ব স্বাভাৱিক ছন্দলৈ উভতি আহিবলৈ লওঁতে এইবাৰ আন এক নতুন ভাইৰাছৰ আতংক। নতুন ভাইৰাছৰ নাম HMP বা হিউমেন মেটানিউম। হিউমেন মেটানিউম বা HMPভিত আক্ৰান্ত হোৱাৰ উপসৰ্গ হৈছে চৰ্দি, কাহ, উশাহ নিশাহত কষ্ট, ইনফ্লুৱেঞ্জাৰ দৰেই। শীতকালৰ বতৰৰ অসুস্থতাতকৈ উপসৰ্গৰ বিশেষ পাৰ্থক্য নাথাকে। যিসকলৰ সহজতে ঠাণ্ডা লগা চৰ্দি, কাহ বা শ্বাসকষ্টত ভোগাৰ প্ৰৱণতা আছে তেওঁলোক সতৰ্ক হৈ থাকক। ভাৰতত এতিয়ালৈ শিশুসহ 6জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। চৰ্দি, কাহ বা উশাহ নিশাহত কষ্ট হোৱাৰ প্ৰৱণতা থাকিলে সতৰ্ক হওক। যিসকলৰ শ্বাসকষ্ট বা হাঁপানিৰ প্ৰৱণতা আছে তেওঁলোকে গাখীৰ বা দুগ্ধজাত খাদ্য কমকৈ খাওক, কাৰণ তেওঁলোকৰ শ্লেষ্মা বাঢ়িব পাৰে। সচেজ, বেকন, ৰেডি টু কুক মাংস খালেও হাওঁফাওঁৰ ক্ষমতা হ্ৰাস হয়। শ্বাসজনিত সমস্যা বাঢ়ি যায়। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।